এতিয়া শেষৰ প্ৰলয়টোৰ সম্বন্ধত কৈছে, ৰাম মুখকে সেবুলি ৰাজা, ৰাম নিত্য নৈমিত্তিক কৈলো প্ৰাকৃতি প্ৰাকৃত প্ৰলয়। আগৰ পৰা আছিলে ন, সেইবোৰ আছিলে। আৰু শুনা আত্যন্তিক লৈ আৱে মহাক্ষয়। এতিয়া মই শেষ প্ৰলয়, যাক আত্যন্তিক প্ৰলয় বোলে। বহুত শব্দ, এটা গুৰুত্বপূৰ্ণ শব্দ আত্যন্তিক। আজি মই আপোনালোকক এই সম্পৰ্কে আৰু দুটামান কথা কম, কোৱাৰ সুযোগ পাম। হে ৰাম মুখকে সেবুলি ৰাজা, আত্যন্তিক লয়, ব্ৰহ্মজ্ঞানী দেশ জগতকে ব্ৰহ্মময়। জীৱৰ মুক্তি যিটো অৱস্থা, যাক আমি মোক্ষ বুলি কওঁ, সেই মোক্ষটোকে আত্যন্তিক প্ৰলয় বুলিছে। বাকী তিনিটা প্ৰলয় এটা নিত্য নৈমিত্তিক পৰিঘটনা মাত্ৰ জগতত, ঈশ্বৰৰ দ্বাৰা সৰ্বদা সম্পাদিত হয়। কিন্তু ই চবৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। মানে চাৰিটা প্ৰলয় কি কি বুলি ক'লে, নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয় আৰু আত্যন্তিক প্ৰলয়। গতিকে আপোনাৰ জীৱনত নিত্য প্ৰলয় হ'ব পাৰে, হ'বই। নৈমিত্তিক প্ৰলয় আপোনাৰ জীৱনত হ'বই, আৰু প্ৰাকৃত প্ৰলয়ো আপোনাৰ জীৱনত হ'বই। কিন্তু মানে যিটো আত্যন্তিক প্ৰলয়, সেইটো আপোনাৰ জীৱনত নহ'বও পাৰে। সেইকাৰণে গুৰুত্বপূৰ্ণ বিষয়টো। মই যিটো প্ৰামাণ্য বচন কৈছিলো যে ঈশ্বৰ প্ৰত্যেকৰ ভিতৰতে আছে, অৰ্জুনক গোপন কথাটো প্ৰথমটো এইটোৱে কৈছিলে। সেইকাৰণে কৈছিলে যে মই সমস্ত ভূততেই, সমস্ত শৰীৰতে মই আত্মাস্বৰূপে বিদ্যমান হৈ থাকো, মায়াৰ দ্বাৰা তেওঁলোকক পৰিচালিত কৰো। গছ বন তৰু তৃণ চৰাই চিৰিকটি বাঘ হাতী মানুহ চবতে। এইটো গোপন কথা তেওঁ বৰ্ণন কৰিছে। আজি ইয়াতে কৈছে যে মুক্তি, যা মোক্ষ মানে বন্ধনৰ পৰা মুকলি হোৱা অৱস্থাটোকেই আত্যন্তিক প্ৰলয় বোলে। ভাগৱত শাস্ত্ৰতে এটি অধ্যায় আছে, নিমি নৱসিদ্ধ সংবাদ বুলি। আৰু এই নিমি নৱসিদ্ধ সংবাদত মহাৰাজ নিমিয়ে 9 গৰাকী সিদ্ধ, কবি হবি পিপ্পলায়ন প্ৰবুদ্ধ আবিৰুদ্ৰ দ্ৰমল শ্ৰমিক কৰভাজন প্ৰমুখী 9 গৰাকী সিদ্ধ পুৰুষক তেওঁ 9টা বিশিষ্ট প্ৰশ্ন নিবেদন কৰিছে। আৰু প্ৰশ্নসমূহৰ ভিতৰত প্ৰাৰম্ভিক আৰু সৰ্বশ্ৰেষ্ঠ প্ৰশ্নটো হ'ল আত্যন্তিক সুখ কাক বোলে। আত্যন্তিক সুখ। আৰু ইয়াতে আজি ওলাল কি, আত্যন্তিক প্ৰলয়। এই আত্যন্তিক সুখৰ লগত আত্যন্তিক প্ৰলয়ৰ এক নিবিড় সম্বন্ধ আছে। যাৰ জীৱনত আত্যন্তিক সুখ প্ৰাপ্তি নহয়, তেওঁ আত্যন্তিক প্ৰলয়ো প্ৰাপ্তি নহয়। যদি আত্যন্তিক সুখ তেওঁৰ জীৱনত প্ৰাপ্তি হ'ল, তেতিয়াহ'লে আত্যন্তিক প্ৰলয়ো তেওঁৰ জীৱনত প্ৰাপ্তি হ'ব। এতিয়া আত্যন্তিক প্ৰলয় সম্পৰ্কে মহাপুৰুষ মাধৱদেৱে লিখিছে, আত্যন্তিক সুখ তজু পদ সেৱা হৰি 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 হৰিয়ে সেৱা পৰি হৰি সি সুখে ভৈলো বঞ্চিত। মাধৱদেৱৰ মতে আত্যন্তিক সুখ হ'ল ঈশ্বৰৰ চৰণ সেৱা কৰাটোৱে। দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম একহি মানে মাত্ৰ মন্ত্ৰ একতান নাম মাত্ৰ অদ্ভুত। পৃথিৱীত এটাই সৰ্বশ্ৰেষ্ঠ কৰ্ম আছে, সেইটো হ'ল
ঈশ্বৰৰ চৰণ শুশ্ৰূষা কৰা। আমাৰ বাপজনে এটা প্ৰশ্ন কৰিছিলে মোক যে কোন গুৰুক আমি কোনসকল গুৰুক আমি ভজিম। এতিয়া মই আপোনালোকক কৈছো, ঈশ্বৰৰ চৰণ সেৱা কৰাটোৱে সৰ্বশ্ৰেষ্ঠ কৰ্ম, আৰু ঈশ্বৰৰ চৰণ ভজনা কৰাটোৱে আত্যন্তিক সুখ। ভগৱানৰ চৰণ ক'ত পাব আপুনি এতিয়া বিচাৰি? কলিৰ যুগততো ভগৱানে আপোনাক সাক্ষাৎ নকৰে শৰীৰে। দাপৰ যুগত মানুহে ঈশ্বৰক দেখিছিল, ত্ৰেতাৰ যুগতো মানুহে ভগৱানক দেখিছে, ৰামৰূপে জগতলৈ আহিছে। কলিতো ভগৱান আহিব কল্কি অৱতাৰে, কিন্তু যি সময়ত আহিব সেই সময়ত যিসকল থাকিব তেওঁলোকে সাক্ষাৎ কৰিব, আকৌ কাটি মাৰি একমূৰৰ পৰা চব বুন্দামাৰ কৰিব। এতিয়া ভগৱানৰ চৰণ সেৱাৰ সুখ তৃপ্তি কেনেকে পাব? প্ৰভুসকল, মই যদি কোনোবা এজন ব্যক্তিক খুব প্ৰাণেৰে ভাল পাওঁ, ধৰি ললো এইজন মোৰ আদৰ্শ ব্যক্তি, মই তেওঁক ভাল পাওঁ, সেই ব্যক্তিজনে কি ভাল পাব সেইটো মোৰ ধ্যানত থাকিব সদায়, কাৰণ তেওঁক মই ভাল পাওঁ। তেওঁক মই সুযোগ পাইছো সেৱা কৰাৰ, যদি মোক সেৱা কৰাৰ সুযোগ পাওঁ তেতিয়াহ'লে তেওঁ যি যেনেকে যেনেকে সুখ পাব সেইখিনি কৰ্ম কৰিবৰ কাৰণে মই প্ৰযত্ন কৰিম। তেওঁ যদি শুইছে মই তেওঁৰ ভৰি দুখন পিটিকি দিম। আচ্ছা, মোৰ অত্যন্ত আদৰ্শ আৰু ভাল পোৱা ব্যক্তি, তেওঁৰ চৰণ দুখন মই পিটিকি দিলে তেওঁ সুখ পাবনে নাপাব? পাব, কাৰণ মোক যদি কোনোবাই চৰণ পিটিকি দিয়ে মইতো ভাল পাম, আপোনাক দিলে আপুনি ভাল পাব। কিন্তু মোৰ যদি তেওঁ প্ৰাণসম ভাল পোৱা মানুহ হয়, তেতিয়াহ'লে তেওঁৰ চৰণ যুগল যদি মই পিটিকি দিব পাৰো, তেওঁ কিমান সুখ পাইছে নাজানো, মই কিন্তু তাতকে অধিক তৃপ্তি লাভ কৰিম, কাৰণ মই তেওঁক স্পৰ্শ কৰিব পাৰিছো, মই তেওঁৰ চৰণ যুগল পিটিকি দিব। লক্ষ্মীয়ে ভগৱন্ত পুৰুষক নিৰন্তৰ চৰণ যান্ত্ৰিপ কৰে। কিহৰ কাৰণে কৰে? ভগৱান কৃষ্ণৰ চৰণ যান্ত্ৰিপ কৰি লক্ষ্মীয়ে তৃপ্তি লাভ কৰে। বৃন্দাবনৰ গোপীসকলে ৰাসলীলাত নাচি নাচি ভাগৰি পৰিলে। কিছুমানে গৈ ভগৱানৰ পিঠিত গৈ আউজি দিলে, প্ৰভু ভাগৰ লাগিছে। কিছুমানে ভগৱানৰ উৰুতে শুই দিলে, ভগৱানে তেওঁক মূৰ পিটিকি দিছে। আৰু কিছুমান গোপীয়ে কলে মোৰ নাচি নাচি ভৰি দুখন বিষাইছে, আৰু মোৰ প্ৰাণ পুৰুষে তেওঁৰ প্ৰিয় ভক্তসকলক গোপীসকলৰ চৰণ যান্ত্ৰিপ কৰি দিছে, মালিচ কৰি দিছে। ভগৱানেও ভক্তৰ চৰণ মালিচ কৰিছে, ভাগৱতত বৰ্ণন হৈছে এই সম্পৰ্কে, ধেমালি কথা নহয়। তেওঁলোক কেনেকুৱা পৰ্যায়ৰ ভকত হ'ব লাগিব এবাৰ ভাবকচোন, য'ত মোৰ প্ৰভুই তেওঁলোকৰ চৰণ যান্ত্ৰিপ কৰিছে। তাৰ পৰা ভক্তৰ চৰণ স্পৰ্শিত কৰি ভগৱানে যিটো তৃপ্তি লাভ কৰিছে, সেই তৃপ্তিটোৰ বৰ্ণনাত তাক বৰ্ণন কৰিব নোৱাৰে। বুজিছে নে কথাটো? গতিকে আমি যিহেতু কলিৰ যুগত ভগৱান বিচাৰি নাপাওঁ, তেতিয়াহ'লে মই যদি মোৰ আদি গুৰু, আজি মোৰ কাৰণে মোৰ চূড়ান্ত ত্যাগ কৰা মোৰ পিতৃপুৰুষৰ আদৰ্শ বা মোৰ পিতৃপুৰুষৰ বাক্য বচন, বা তেওঁ যদি মোক সেই ধৰণে সংস্কাৰিত নকৰিলেহেঁতেন, আজি হয়তো এইখন আসনত বহাৰ মোৰ যোগ্যতাই নহলহেঁতেন। গতিকে মই ভাবো যে এইখন আসনত বহাৰ যোগ্যতা মোৰ পিতৃৰ সংস্কাৰলৈ নিশ্চিতভাৱে যাব, কাৰণ পিতৃয়ে তেওঁৰ বীৰ্যক এনেধৰণে শোধন কৰিলে যাৰ কাৰণে মোৰ জন্ম হল, নহলেতো অসুৰ দানৱে হলোহেঁতেন কিজানি। সেইকাৰণে মই মোৰ পিতৃৰ চৰণ যান্ত্ৰিপ কৰিবৰ কাৰণে বৃদ্ধাৱস্থাত, সৰুতেতো মোক গা ধুৱাই দি একদম তেল মালিচ কৰি দি, মানে মই খুব অনুভৱ কৰো, আমাক সেই দৌল চাবলৈ লৈ গৈছিল কান্ধত তুলি দেউতাই। আমি সৰু সৰু তেতিয়া দলি চপৰাত পথাৰত খোজ কাঢ়িলে আমাৰ মানে ভৰিখন দুখ পাম, কিবাহে কাটিব, কষ্ট পাম, খোজ কাঢ়িব নোৱাৰো বুলি কান্ধত তুলি এইবোৰ চাহ, দৌল চাহ। আচ্ছা, মোক কান্ধত তুলি লৈছে, মই ফূৰ্তিতে ভৰি দুখন মাৰি দিছো, মোৰ ভৰি দুখনৰ মানে আঘাত দেউতাই বুকুত সহি সহি, কি বা এনেকুৱা তেওঁৰ কি কাম আছিলে এইটো মোক তাতে দৌল দেখুৱাবলে,
কিন্তু তেওঁ আকৌ তৃপ্তি পাইছিলে সেই লাঠিকেইটা তেওঁৰ বুকুত মোৰ ভৰিৰ যিকেইটা আঘাত সেইকেইটা এজন পিতৃৰ কাৰণে আকৌ প্ৰাপ্তি সুখ গতিকে মই জ্যেষ্ঠজন হৈ পেলাই বৃদ্ধ অৱস্থাত যদি মই পিতৃৰ চৰণ যুগল জান্তিপ কৰি পেলাই সেই তৃপ্তিটো অনুভৱ কৰিব পাৰো তেতিয়াহ'লে সাক্ষাৎ ঈশ্বৰৰ চৰণ সেৱাৰ যিটো তৃপ্তি সেইটো মোৰ জীৱনত প্ৰাপ্তি হ'ব বুজি পাইছেনে এতিয়া কথাটো এইটো কয় না সেইটো সেইসকলটো নৰাধম মই তেওঁলোকৰ কথা নকওঁ বাৰু বিষয়টো হৈছে কি যিসকল সৎপুৰুষ আমি নেগেটিভলৈ নাযাওঁৱেই পজিটিভ মই এতিয়াও দেখিছো মোৰ জীৱনত মই এনেকুৱা অনেক ল'ৰা ছোৱালী মই দেখিছো যি পিতৃ মাতৃক ঈশ্বৰ তুল্যকে বৃদ্ধ অৱস্থাত সেৱা কৰিছে সেইকাৰণে আমি ঋণাত্মকটো আলোচনা নকৰো পজিটিভ যিটো কৰিছে আজিও আছে বহুত ল'ৰা মই যিজনৰ পৰা নাম বস্তু প্ৰাপ্তি হৈছে মোৰ শৰণ আদি লৈছো সেই গুৰুজনাৰ চৰণ যুগল যদি মই তেনেকে জান্তিপ কৰিব পাৰো মই কেলে ঈশ্বৰ চৰণ জান্তিপ কৰাৰ সুখ মোৰ জীৱনত প্ৰাপ্তি নহব নেকি গতিকে আপুনি সজ্জনক সেৱা কৰা গুৰুজনক সেৱা কৰা ঈশ্বৰৰ কৰ্ম আজি ধৰক এটা নামঘৰৰ দায়িত্ব মোক দিছে ৰাইজে ৰাজহুৱা নামঘৰটো মুচি কাচি বন্তি গছি মই জ্বলাব লাগে আৰু মই যেতিয়া নামঘৰ ভাগ মুচি লৈ আহিম তেতিয়া মোৰ মনত এনেকুৱা ভাৱনা হ'ব লাগে যে হে প্ৰভু তোমাক দৰ্শন কৰিবলৈ অহা ইয়াত যিসকল ভক্ত আহে তেওঁলোকৰ পদৰজ ইয়াত সিঁচৰতি হৈ আছে এই পদৰজখিনিক মই মাৰ্জন কৰি পেলাই তোমাৰ চৰণ চিন্তা কৰাৰ সুযোগ তৃপ্তি মই লাভ কৰিছো তাকে নকৰি যদি মই কওঁ বোলে মই আহোঁ দিয়ক বোলে কি এই মোৰ এটা লেঠা আছে দিয়ক লেঠাটো মাৰিব লাগে কি লেঠা এই মোক দিয়া নাই জানো দায়িত্ব নামঘৰৰ যদি গধূলি হৈছে গতিকে লেঠাটো মাৰি তেওঁৰ জীৱনত এইটো এটা লেঠা হ'ল গতিকে সেই মনোবৃত্তিৰে আৰু ধাম ধুম কিবা কৰে প্ৰভু আৰু এইটো দায়িত্বৰ পৰা হেৰি কৰি মই অকলে সকলোৱে আহি ইয়াতে নামঘৰত দপদপকে প্ৰসাদ খাব দপদপকে ইয়াতে কাম কৰিব কোনেও এইবোৰ চাফ চিকুণত নাই মই অকলে কৰি মৰিছো আৰে আপোনাক এই পৰম সুযোগ ভগৱানে নিৰ্বাচিত কৰি লৈছে যেটো বেলেগৰ কাৰণে আপুনি ভাবে নেকি যে একদম খুব টিপ টপ কাপোৰ পিন্ধি গৈ নামঘৰত বহি প্ৰসাদ খাই অহা সকল পুণ্যৱান বুলি যিসকলে নামঘৰৰ সেৱা শুশ্ৰূষা কৰিছে মাৰ্জন কৰিছে চাফ চিকুণ কৰিছে ঈশ্বৰৰ কৰ্ম কৰিছে তেওঁলোক বেছি ভাগ্যৱান ভগৱানে তেওঁলোকক নিৰ্বাচন কৰি লৈছে তুমি মোৰ কাম কৰিবা এইটোৱে হ'ব লাগে সেইটো যদি আপুনি আৰু আপোনাৰ জীৱনৰ লেঠা বুলি ভাবি লয় তাহলে কি হ'ব গতিকে ঈশ্বৰৰ চৰণ সেৱা কৰাৰ যিটো সুযোগ আত্যন্তিক সুখ কত তজু পদ সেৱা মাধৱদেৱে কৈছে আত্যন্তিক সুখ তজু পদ সেৱা হৰি 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 হৰিয়ে সেৱা পৰি হৰি সি সুখে ভৈলো বঞ্চিত তোমাৰ চৰণ সেৱাৰ পৰা বঞ্চিত হৈ মই আচলতে সেই পাৰমাৰ্থিক সুখটোৰ পৰা নিজকে বঞ্চিত কৰিলো মই মোৰ পিতৃক ঈশ্বৰ বুলি নাভাবিলো মই মোৰ মাতৃক ঈশ্বৰ বুলি নাভাবিলো যদি মই ভাবা নাই তেতিয়াহ'লে এইটো মোৰ অপৰাধ সেই তৃপ্তিৰ পৰা মই বঞ্চিত হৈ আছো তাৰ অপৰাধে মোক চুব যদি মই গুৰুজনক দেখিও অৱহেলা কৰিছো যদি গুৰুজনৰ সেৱাত প্ৰৱৰ্তিব লাগে মই যদি পাল মাৰিছো সাইড কাটিছো তেতিয়াহ'লে এইটো মোৰ দুৰ্ভাগ্য ভকত সজ্জনক যদি সেৱা কৰাৰ সুযোগ কৰাৰ সুবিধা পোৱাৰ পিছতো মই যদি তাৰ পৰা আঁতৰি আছো তেতিয়াহ'লে দুৰ্ভাগ্য মোৰ এই সমস্ত কৰ্মৰ মাধ্যমেৰে আপুনি ঈশ্বৰ সেৱা কৰাৰ যিটো সুযোগ প্ৰাপ্তি হ'ল এই সুখটোক যদি আপুনি মানসিকভাৱে ধাৰণ কৰিব পাৰিছে আপুনি আত্যন্তিক সুখ প্ৰাপ্তি হ'ব ইয়াতকে আৰু শ্ৰেষ্ঠ সুখ পৃথিৱীত একোৱেই নাই এনেকুৱা সুখ প্ৰাপ্তিৰ লোকসকল ভগৱন্ত প্ৰাপ্তি হয় তেওঁৰ জীৱনত আত্যন্তিক প্ৰলয় প্ৰাপ্তি হয় বুজি পেলাই ন কথাখিনি বুজাত অসুবিধা হৈছে নেকি যিজন ব্ৰহ্মক জানি পেলাই ব্ৰহ্মত বিলীন হৈ গ'ল তেওঁ আত্যন্তিক প্ৰলয় তেওঁৰ জীৱনত প্ৰাপ্তি হ'ল পৰীক্ষিতকো ক'ব বিচাৰিছে যে হে পৰীক্ষিত প্ৰলয় সবৰে হ'ব তোমাৰো হ'ব সবৰে হ'ব কিন্তু তোমাৰ প্ৰত্যেকৰে জীৱনত যেনেকে
তিনিটা প্ৰলয় নিৰ্দিষ্ট হৈ থাকে 4 নম্বৰ প্ৰলয়টো কাৰোবাৰ জীৱনত হ'বও পাৰে নহ'বও পাৰে কিন্তু মই গুৰু হিচাপে আশা কৰিম যে তোমাৰ জীৱনত এই 4 নম্বৰ প্ৰলয়টো সন্নিৱিষ্ট হওক আৰু গোটেই ভাগৱতৰ মূল উদ্দেশ্য এইখিনি সেইকাৰণে কৈছে যে মন বুদ্ধি ইন্দ্ৰিয় যত মহত্ব অহংকাৰ ব্ৰহ্মত পৃথক নহয় যতেক সংসাৰ ব্ৰহ্মৰ পৰা কোনোৱে পৃথক নহয় সব ব্ৰহ্মৰ লগত সম্পৰ্কিত আছে মনৰো সম্পৰ্ক আছে বুদ্ধিৰ সম্পৰ্ক আছে ইন্দ্ৰিয় বিলাকৰ সম্পৰ্ক আছে সবৰে সম্পৰ্ক আছে ইন্দ্ৰিয় বিলাকৰ সম্পৰ্ক যেতিয়া ব্ৰহ্মৰ লগত হ'ব হয় ব্ৰহ্মৰ লগত সম্পৰ্কিত হ'ব নহয় ব্ৰহ্মৰ সৃষ্ট মায়াৰ লগত সম্পৰ্কিত হ'ব গতিকে মোৰ চকুকেইটা যদি মায়াৰ লগত প্ৰত্যক্ষ সম্পৰ্কিত হৈ থাকে তেতিয়া চকুৱে সেইবিলাক বস্তু চাই ভাল পাব যিবিলাক ব্ৰহ্মৰ দৃষ্টিত চাব নালাগে কাণখনে সেইবিলাক কথা শুনি ভাল পাব যিবিলাক কথা ব্ৰহ্মৰ দৃষ্টিত শুনিব নালাগে কিন্তু মোৰ যদি ইন্দ্ৰিয়বিলাক মোৰ মন প্ৰাণ বুদ্ধি নাক কাণ চকু যদি ব্ৰহ্মৰ লগত সম্পৰ্কিত হৈ থাকে অনুভৱ কৰোঁ মই তেতিয়াহ'লে চকুৱে সেইবোৰ চাব যিটো ব্ৰহ্মই বিচাৰে য'ত ব্ৰহ্মৰ ধাৰণা চিহ্নিত হৈ আছে সেই কথা শুনিব যি কথাই মোৰ ভিতৰৰ সমস্ত আৱৰ্জনাক ধুই নিকা কৰিব পাৰে সেইকাৰণে কৈছে যে জ্ঞানীগণই দেশই জগতকে ব্ৰহ্মময় মুখকেহে বুলি ৰাজা আত্যন্তিক লয় ব্ৰহ্ম জ্ঞানী দেশই জগতকে ব্ৰহ্মময় সমস্ত জগতখনকে যিজনে ব্ৰহ্মময় দেখিব তেওঁকে ব্ৰহ্ম জ্ঞানী বোলে তেওঁ ব্ৰহ্ম জ্ঞানী ৰাম ব্ৰহ্ম ব্যতিৰেকে যত দেখামি সায়ান জড়িত উপজি যেন আছে সৰ্প জ্ঞান ব্ৰহ্ম ব্যতিৰেকে বাকীবিলাকক মিছা দেখিব লাগে তুমিয়ে সঁচা বাকী সব মিছা তুমিহে কেৱলে সঁচা মাত্ৰ ৰাম 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 তাতো বিনে মিছা যত দেখা শুনা মানে কৃষ্ণ সকলো মিছা কোনোবা এডাল ৰাস্তাতে জৰি এডাল পেলাই থৈ দিলে আপুনি আন্ধাৰে মুন্ধাৰে আহি আছে চিলমিলকে জৰিডাল দেখিলে আপুনি সৰ্প জ্ঞান আহিব পাৰে এইডাল এই নেকি আকৌ খুজু দিম আকৌ কামুৰি দিব এনেকুৱা কথা আৰু সেই ভয়ে ভয়ে আপুনি এইটো ৰাস্তাৰে নগৈ বেলেগ ৰাস্তাৰে গুচি গ'ল বোলে ইফালে কিয় ঘূৰি আহিলা বোলে ৰাস্তাতে এডাল সাপ পৰি আছে সেইকাৰণে ইফালে মই নগলো বোলে হয় নেকি বোলে বলচোন কোনখিনিত সাপ আছিলে ৰাতিপুৱা যেতিয়া সূৰ্য উদয় হ'ল পোহৰ হ'ল আহি দেখিলে যে সেইডাল আচলতে সাপ নহয় সেইডাল এডাল জৰিহে আছিলে তাৰ মানে কি এন্ধাৰ নাশ কৰি সূৰ্য উদিত হ'ল আৰু সেই সূৰ্যৰ পোহৰত আপুনি ৰছীডাল যে সাপ নহয় এইটো নিৰ্ণয় কৰিলে ঠিক তেনেকে বাস্তৱিক জীৱনতো অজ্ঞান আন্ধাৰৰ ফলত পৰি থাকি ব্ৰহ্মক আমি চিনি নাপাওঁ কিন্তু মোৰ ভিতৰত যদি জ্ঞান প্ৰদীপ যদি মোৰ গুৰুৰ কৃপাত প্ৰজ্বলিত হৈ যায় কেনেবাকে যদি গুৰুৰ অশেষ কৃপাৰ ফলত গুৰু কৃপা হি কেৱলম গুৰু কৃপাৰ কেৱল কৃপাৰ দ্বাৰা যদি মোৰ ভিতৰত ভক্তি প্ৰদীপ গুচি প্ৰজ্বলিত হৈ যায় তেতিয়াহ'লে মোৰ কাৰণে আৰু তেনেকুৱা অজ্ঞান আন্ধাৰত বিভ্ৰান্তি হোৱাৰ আৰু কোনো ধৰণৰ অৱকাশ নাথাকে গতিকে আমিবিলাকে যত্ন কৰিব লাগে পৰীক্ষিতকো সেই পৰ্যায়লৈ নিবলৈ বিচাৰিছে গুৰুদেৱ শুকে যে তুমিও যাতে ব্ৰহ্মজ্ঞানী হোৱা ব্ৰহ্মজ্ঞান সম্পৰ্কে তোমাৰ ধাৰণা হওক যাতে এই বিষয় জগতখনক তুমি ব্ৰহ্ম বুলি নাভাবি এই জগতখনৰ যিজন মূল সত্তা তেওঁই যে ব্ৰহ্ম এই ধাৰণাটো তুমি লোৱা ৰাম জাগন সপোন বুদ্ধিৰে বৃত্তি সৈ নানাবিধ দেখা যিটো সিটো মায়াময় সমস্তে অবস্তু যেন তাতে কৰোণই খেনেকে উপজি খেনে কতে নাশ হৈ ইয়াত তাতে শব্দৰ অৰ্থটো বুজাইছে
তাতে মানে আগতে বৌদ্ধ ধৰ্মটো পিছত বিভিন্ন ভাগত বিভাজিত হৈ গ'ল হীনযান মহাযান আৰু কিবা কিবি প্ৰায় বহু ভাগত বিভাজিত হৈছে তো তাৰে কিছুমান তেওঁলোকৰে কিছুমান ব্যক্তিয়ে কিছুমান মন্ত্ৰতন্ত্ৰৰ দ্বাৰা গাঁৱে গাঁৱে ঘূৰি ঘূৰি কিছুমান যাদুৰ নিচিনা খেল দেখুৱাইছিল এইবিলাক তাতে বুলি কৈছিল আচলতে তেওঁলোক মানে পতককে মানুহজনৰ ডিঙিটো কাটি দিলে আকৌ লগ লাগি গ'ল এই যিটো আমাৰ বজাৰে ঘাটে এনেকে মানুহ দেখুৱায় তাতে এইমাত্ৰ মৰিল এইমাত্ৰ জীয়ালে এইমাত্ৰ আছিল হাতৰ মুঠিতে পইচাটো নাইকিয়া কৰি দিলে আকৌ এনেকে ঘূৰাই আনি আকৌ তাৰ পৰা উলিয়াই দিলে কিবা কাপোৰ ভৰাই দিলে এইফালে পাৰ চৰাই ওলাই গ'ল এই যিবোৰ তাতে মায়া আপোনাৰ চকুৰ সন্মুখতে সেইখিনি আপোনাৰ চকুত কেনেকে ধুলি দি পেলাই তেওঁ হাতৰ কৌশল দ্ৰব্য বস্তুৰ যোগাৰ আদিৰ দ্বাৰা আপোনাক তেওঁ মোহিত কৰি পেলাই যাৰ ফলত আসল বস্তুটো নেদেখে কিন্তু সেই যাদুকৰ বিলাকত বজাৰৰ যিবিলাক যাদুকৰ থাকে সেই যাদুকৰ বিলাকত লগত এটা আলধৰা থাকে সি আকৌ তাক মাতি থাকে এই অমুক তই সি মানে যোগান ধৰি থাকে ইফালে হাজাৰজন মানুহে বহি সেই যাদু খেল চাই পেলাই বা কি আচৰিত দেই অনুভৱ কৰি আছে কিন্তু সেইটো যে আকৌ বাহ কৰিবলগীয়া বিষয় নহয় বেলেগে নাজানিলেও এইটো তাৰ আলধৰাটো আছে সেই আলধৰাটো ভালকে জানে বুজিছেনে আলধৰাটো জানে যে এইবোৰ নহয় তাৰমানে কি ইমানবিলাক মানুহক সেই অজ্ঞানতাৰ পৰবশ কৰি তেওঁ ৰাখিছে ভগৱানো তেনেকুৱা পৃথিৱীখনত আপোনালোকক মায়াৰ নামৰ ইন্দ্ৰজালৰ দ্বাৰা ভ্ৰমিত কৰি পেলাই পৰম সত্য বস্তুটোক অন্বেষণত আপুনি কিমান শ্ৰম কৰিব পাৰে তাক পৰীক্ষা কৰাৰ নিমিত্তে এই জালখন পাতি থৈ দিছে আৰু আমিবিলাকে এইখন জালতে পৰি ভ্ৰমি থাকো যিটো নহয় যিটো মিছাটোকে মই সঁচা জ্ঞান কৰিলো সঁচাটোকে মিছা জ্ঞান কৰিলো শৰীৰটোকে মই সৰ্বশ্ৰেষ্ঠ মানিলো শৰীৰৰ ভিতৰত যিটো আত্মশক্তি বিদ্যুৎ তাক তেওঁ বিশ্লেষণ কৰিবলৈ মোৰ জীৱনত সময়ে নহল সংসাৰখনকে ল'ৰা ছোৱালী পুত্ৰ পিতৃ কন্যা এইবিলাককে মই মোৰ সৰ্বোচ্চ বুলি মানিলো এওঁলোকে মোৰ কাৰণে চব কিন্তু এওঁলোককো যে মই সমৰ্পিত কৰি দিব লাগে ভগৱানৰ চৰণত এই কথাটো মই নাজানিলো তে সেইকাৰণে পৰীক্ষিতক কৈছে যে জাগন সপোন এইবিলাক বুদ্ধিৰ বৃত্তি ছয় মন বুদ্ধিৰে এইবিলাক বৃত্তি আকৌ কৈছে নানাবিধ দেখা এইটো সিটো মায়াময় যিমান দেখিছে চব মায়াময় সমস্তে অবস্তু যেন তাতে কৰ নয় খেনেকে উপজে খেনেকতে নাশ হয় এইবিলাক চব মায়া তাতে কৰ মায়াৰ নিচিনাকে এই আছিল এই নাই এই মাত্ৰ লটাৰীত ধন পালে পিছদিনা আকৌ ডকাইতে লৈ গুচি গ'ল এনেহেন কথা এই পায় এই হেৰাই এনেকুৱা হেৰা যেন আকাশত মিলে সংহতি মেঘৰ খনে কথা কিয়া হুৱে খনেকে অন্তৰ ব্ৰহ্মাটো জগত ৰাজা জানা সেহি নহয় উপজিয়া ব্ৰহ্মত ব্ৰহ্মতে হুৱে লয় একে ব্ৰহ্ম আছা সৰ্বদেহ প্ৰকতে যেন এক আকাশ প্ৰত্যেক ঘতে ঘতে আজি 10টা পানীৰ ঘটত যদি আপুনি মুকলি আকাশৰ তলত থৈ দিয়ে 10টা ঘটতে আপুনি 10খন আকাশ দেখিব প্ৰত্যেকটো ঘটতে নিজৰ নিজৰ আকাশ দেখিব আপুনি কিন্তু আকাশ বাৰু 10খন নেকি আকাশটো এখনেই আকৌ ঘৰটো যদি কোব মাৰি ভাঙি পেলাই জোৰে আকাশটোতে বিলীন হৈ গ'ল যদিও আমি ভিন্ন আপুনি বেলেগ মই বেলেগ গৰু বেলেগ কুকুৰ বেলেগ ছাগলী বেলেগ গছ বেলেগ এইবিলাকৰ শৰীৰবিলাক বেলেগ বেলেগ কিন্তু ভিতৰত এটা শক্তিয়ে সকলোকে ভিতৰতে বিদ্যমান আছে সেইকাৰণে কওঁ যে মোৰ নামটো ৰিজু পাঠক
এইটো মোৰ শৰীৰটোৰহে নাম, পোচাকী নাম, এইটো মোৰ শৰীৰটোক আইডেন্টিফিকেশ্যন কৰা হ'ল। এইটো ল'ৰা জন্ম পালে ইয়াৰ নামটো ৰিজু পাঠক থৈ দিওঁ, এইটোৰ নাম অমুক থৈ দিওঁ, তামুক থৈ দিওঁ। সেইটো শৰীৰটোৰ আইডেন্টিফিকেশ্যন। আৰু মৃত্যু হলেও সেই বুলিয়ে আইডেন্টিফিকেশ্যন কৰিব মৃত্যু নামাত। কিন্তু আপোনাৰ মোৰ চবৰে ভিতৰতে আমাৰ নামবিলাক বেলেগ বেলেগ, শৰীৰৰ নামবিলাক, কিন্তু ভিতৰৰ নাম আকৌ আপোনাৰ নামটো মোৰ নামটো একেটাই। মোৰ নামো আত্মা, আপোনাৰ নামো আত্মা, গৰুটোৰ নামো আত্মা, কুকুৰৰ নামো আত্মা, চবৰ ভিতৰতে আত্মা। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ দৰ্শন সেই পৰ্যায়লৈ গুচি গল। তেওঁ কলে, কুকুৰ শৃগাল গধৰ বড়ো আত্মাৰাম, জানিও সবাকো পৰি কৰিব প্ৰণাম। তুমি কাকো অৱজ্ঞা দৃষ্টি কৰিব নোৱাৰা। অৱজ্ঞা দ্বেষ নিন্দা পৰিহৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। অৱজ্ঞা উপেক্ষা দ্বেষ নিন্দা এইবিলাক বাদ দি পেলাই সকলোকে আত্মবুদ্ধি কৰাটোৱে হল শাস্ত্ৰৰ সৰ্বোৎকৃষ্ট নীতি আৰু মানে নিৰ্দেশনা। কিন্তু আমি এইবিলাক কওঁহে, ইয়াক পালন কৰাটোতো আৰু ইমান